হয়, মাৰুৱাচুকি যুৱ একতা সংঘৰ তৰফৰ পৰা এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী যোৱাবেলিও এই সংঘই যোৱাবেলিও এনেধৰণেৰে পশ্চিম দৰং আৰু পূব কামৰূপ অঞ্চলৰ বিভিন্ন দুখীয়া ছাত্ৰ ছাত্ৰীক লৈ এই অনুষ্ঠানটো আৰম্ভ কৰিছিল। গতিকে এইবেলিও আজিৰ পৰা এই বিনামূলীয়া পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী বিভিন্ন স্কুলৰ পৰা ইতিমধ্যে ইয়াত গোট খাইছে আহি মাৰুৱাচুকি উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষকৈ 4টামান ছাবজেক্টৰ অংক, ইংৰাজী, বিজ্ঞান, ছ'চিয়েল ষ্টাডিজ আদি বিষয়ৰ পাঠদান কাৰ্যসূচী আৰম্ভ হ'ব। আৰু আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট আগ্ৰহ, আৰু এই যুৱ একতা সংঘই যে যথেষ্ট স্বেচ্ছামূলক এনেধৰণৰ সমাজ সেৱামূলক কাম কৰি আহিছে। শীতকালীন আমি এই অনুষ্ঠানত পাইছিলোঁ যে শীতকালীন আমাৰ অঞ্চলৰ বিভিন্ন গৰীব মানুহক আমন্ত্ৰণ কৰি পেলাই যে কম্বল বিতৰণ কৰিছিলে এই অনুষ্ঠানটিয়ে, আৰু ৰাইজৰ পৰা যথেষ্ট ধৰণৰ তেনেকুৱা ধৰণৰ মানে উৎসাহ উদ্দীপনা আশীৰ্বাদ এই অনুষ্ঠানটোৱে পাই আহি আছে। আমি আশা ৰাখিছোঁ যে ভৱিষ্যতেও এই অনুষ্ঠানে এনেধৰণৰ সামাজিক কাম কৰি যাব, আৰু আমাৰ ৰাইজকো আমি আহ্বান জনাইছোঁ যাতে এই সংঘৰ লগত হাত মিলাই আমাৰ এই সংঘক আগবঢ়াই নিয়াত সহায় সহযোগ আগবঢ়ায়। যুৱ একতা মঞ্চ এটা সম্পূৰ্ণ স্বেচ্ছাসেৱী অনুষ্ঠান। অঞ্চলটোৰ শৈক্ষিক প্ৰগতিৰ কাৰণে স্বেচ্ছামূলকভাৱে তেওঁলোকে এই গ্ৰীষ্ম বন্ধত ছাত্ৰ ছাত্ৰীসকল অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে সি নিশ্চয় প্ৰশংসনীয়। আমি আদৰণি জনাইছোঁ, আৰু তেওঁলোকৰ এই প্ৰচেষ্টা নিশ্চয় সুদূৰপ্ৰসাৰী এটা ফল আমাৰ সমাজত পেলাব বুলি আশা ৰাখিছোঁ। ভৱিষ্যতেও যাতে এনেদৰে এই প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। এই মাৰুৱাচুকি যুৱ একতা সংঘই এই মাৰুৱাচুকি হাইস্কুলখনত যোৱাবেলিও গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আয়োজন কৰিছিলোঁ। তাতে বহু ৰাইজৰ আমি সঁহাৰি পাইছিলোঁ। এইবাৰো আশা কৰোঁ সমূহ ৰাইজে আমাক সহায় কৰিব, আৰু দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়াত যাতে সুবিধা হয় তাৰ উদ্দেশ্যেৰে আমি এই গ্ৰীষ্মকালীন পাঠদান শিবিৰটি আয়োজন কৰিছোঁ। গতিকে মই আশা কৰোঁ অনাগত দিনকেইটাত আমাক ৰাইজে বহুখিনি সহায় কৰিব, আৰু আমি ভৱিষ্যত আগলৈকো যাতে কৰি থাকিব পাৰোঁ তাৰ কামনা কৰিছোঁ।